বাগদেৱীৰ বন্দনাৰে মুখৰিত চৌদিশ। আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী পূজা উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰাণতো শ্ৰী শ্ৰী সৰস্বতী পূজা উখল মাখল পৰিৱেশ। মৰাণ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে উপস্থিত হৈছে আন শিক্ষানুষ্ঠানৰো শ শ ছাত্ৰ ছাত্ৰী। সাজিকাচি মহাবিদ্যালয়লৈ অহা পৰিলক্ষিত হৈছে ছাত্ৰ ছাত্ৰীসকল। একেদৰে মৰাণ নগৰৰ বিভিন্ন স্থানত শ্ৰী শ্ৰী সৰস্বতী পূজা উপলক্ষে উখল মাখল পৰিৱেশ। এবাৰ ভালেই হৈছে। মই একচুৱেলি ইয়াতে পঢ়া আগৰে, কিন্তু এতিয়া বহুত বছৰ মূৰত ইয়াত ভাল লাগিছে। আগৰ সৰস্বতী পূজা আৰু এতিয়া বৰ্তমান কেনে পাইছে? ইয়াত এতিয়াতো বহুত চেঞ্জ হৈছে, আপগ্ৰেডেড হৈছে। আজিকালিতো সৰস্বতী পূজাৰ ডেকৰেশ্যনে চেঞ্জ হৈছে। আগতে সৰু সৰু জেগাত হয়, আজিকালিতো বহুত জাক জমক হৈ গ'ল। ভাল লাগিছে। দেৱী আৰাধনা কৰিলে? কৰিলোঁ। কি বিচাৰিলে? সেইটো আৰু কেৰিয়াৰ গ'লছ আৰু কি বিচাৰিম, জব এটা ভাল সিমানেই। কেনে আজি সৰস্বতী পূজা পৰিৱেশ? ভাল। ক'ত ফুৰিলা? এতিয়া আহিছোৱে। টাউনত নাই ফুৰা? নাই, এতিয়া জাষ্ট ইয়াত আহিছো। কেনে এবাৰ সৰস্বতী পূজা মান কৰিলে? মই পাইছোহি এতিয়া। ক'ত ফুৰি আহিলা? নাই, ঘৰৰ পৰা এতিয়া আহিছোৱে ডাইৰেক্ট। চাকি দিওঁগে আৰু। দেৱী আৰাধনা কৰিলা নি? কৰোঁগে, আহিছো। কি হ'ল? সৰস্বতী পূজা চাবলৈ আহিলা? ক'ৰ পৰা আহিলা? চেপন। ক'ত চালা? ইয়াতে আহিছো ভাজ। কেনে লাগিছে? ভাল লাগিছে। লিম্পি বৰুৱা। ক'ৰ পৰা আহিছা? আমি দেওঘৰীয়াৰ পৰা। ক'ত চালা? এপ ফাৰ্ষ্ট। দেখিলা নে? নাই, চাবলৈ যাওঁহে। লগৰকেইজনী আছে, ৰখি আছে। পৰিৱেশ দেখিছা মান কলেজত? ভাল লাগিছে। দেৱী পূজা কৰিলা নে? নাই, কৰিবলৈ যাওঁহে। প্ৰথম আহিছো ইয়ালে। এবাৰ কি বিচাৰিব আছে দেৱী? এক্সাম আহি আছে, হায়াৰ ছেকেণ্ডেৰী, তাকে বিচাৰিবলৈ আছে ভাল হ'বলৈ। আমি যোৱাকালিৰ পৰা যিহেতু আৰম্ভ হৈছিলে, যিহেতু দুদিনৰ পৰিৱেশ আমাৰ সৰস্বতী পূজা হৈছিলে 2 তাৰিখ আৰু 3 তাৰিখ। আমি আমাৰ কলেজৰ চৰাইদেউ জিলাৰ সকলোৱে মিলি আমি আজিৰ দিনটোত আমি অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ। আৰু আমি ৰাতিপুৱা 6:30 পৰা শিক্ষয়িত্ৰী আমাৰ ছাত্ৰ ছাত্ৰী আহি আমি পূজা আৰাধনা কৰিলোঁ। ৰাতিপুৱাৰ পৰা কৰি আমাৰ পূজা ইতিমধ্যে যিহেতু আগবেলা 12টাৰ আগতে শেষ হ'ব লাগে, আমি এইখিনি আৰাধনা কৰিলোঁ। আমাৰ ল'ৰা ছোৱালী, এইখন কলেজত 4,000 ল'ৰা ছোৱালী আছে। সকলোৱে মিলি যাতে আমাৰ পঢ়া শুনা ভাল হয়, দেৱীয়ে আশীৰ্বাদ কৰে যাতে আমাৰ কলেজখন এখন খুব ভাল, অসমৰ ভিতৰতে নহয় মানে ভাৰতবৰ্ষত ভাল জাকত জিলিকা হয় বুলি দেৱী আৰাধনা লাগিবই। দেৱী আৰাধনা কৰিছোঁ যাতে আমাৰ সকলোৱে ভাল হয়, সকলো পৰিৱেশৰ লগতে গোটেই কালচাৰেলৰ পৰা আদি সকলো দেৱীয়ে যাতে আমাক আশীৰ্বাদ দিয়ে। দুদিনীয়া পূজা অনুষ্ঠিত হোৱাৰ কাৰণে আজি সমাগম কম দেখা গৈছে নিমাল? সেইটো কথা ক'বলৈ নাযাওঁ, যিহেতু বতৰটো অকণমান ল'ৰা ছোৱালীবিলাক ৰাতিপুৱা কিন্তু 6টা বজাতে আহিছে বহুতখিনি। এতিয়া তেওঁলোকে পূজা অৰ্চনা কৰি আকৌ ঘৰলৈ গৈছে, আকৌ আহিব তেওঁলোকে। যিহেতু আমাৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ চলি আছে, এই ক্ৰীড়া সপ্তাহটো জইন কৰিবৰ কাৰণে অডিটৰিয়ামলৈ গৈছে। সকলো পৰিৱেশ আমি আজিৰ দিনটোতে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া আহিব বুলি আমি আশা কৰিছোঁ। আৰু কি বিশেষ কৰা হৈছে এইটোত মানে আমাৰ হৈছে আজিৰ দিনটো টোকাৰী প্ৰতিযোগিতা, আবৃত্তি আৰু গানৰ যি প্ৰতিযোগিতা হয় সেইবিলাক আৰম্ভ কৰিছে এতিয়া অডিটৰিয়ামত। আৰু আমাৰ ল'ৰা ছোৱালী তালৈ গৈছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে এতিয়া খোৱা পৰ্বও চলি আছে, আৰাধনা পৰ্বও চলি আছে। যিহেতু কলেজখন আমাৰ বহুত আহল বহল, ল'ৰা ছোৱালীবিলাক অলপ ডিষ্ট্ৰিবিউট হৈ আছে, কিন্তু আমি ভবা নাই যে ল'ৰা ছোৱালী কম হ'ব বুলি। ইয়াত বিশেষকৈ আৰু আমাৰ পূজা চলি আছে, বাকী ল'ৰা ছোৱালীখিনি আহিছে, ভাল লাগিছে। এইবাৰ প্ৰথম মোৰ এইবাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হৈছে, ভালেই লাগিছে আৰু বহুত ধুনীয়া হৈছে। আয়োজকসকলেও যিমানখিনি পাৰে চেষ্টা কৰিছে। খুব ভাল লাগিছে। সকলোলৈকে মই সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰ সকলোৰে ভাল হওক, সুখৰ হওক আৰু বিদ্যা বুদ্ধিৰে মৰাণ কলেজৰ গৌৰৱ চাৰিওদিশে উপস্থিত কৰক। এবাৰ সুন্দৰ আৰু ব্যৱস্থাপনা বৰ সুন্দৰ হৈছে। যিহেতু এইবাৰ অকণমান ডিব্ৰুগড়ৰ গুণোৎসৱ থকাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অকণমান কম, তথাপিতো আমাৰ যি কালচাৰেল ছেক্ৰেটাৰী আছে তেখেতে অত্যন্ত সুন্দৰভাৱে আজি এই অনুষ্ঠানটো আয়োজিত হৈছে। এতিয়ালৈকে কিমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিলে? প্ৰায় 600মান ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আহিছে। আনকালে আমাৰ 1500 বা 2000ৰ ওপৰত ছাত্ৰ ছাত্ৰী হয়। এইবাৰ অকণমান কম দেখিছোঁ, কিন্তু অহাৰ সম্ভাৱনা যথেষ্ট আছে। আমি এই কলেজৰ ছাত্ৰী নে? যোৱা বছৰৰ পৰা এই বছৰ ছাত্ৰ ছাত্ৰী হেৰেঙা নেকি? নাই, মই এইবাৰ আহিছোঁ ছেকেণ্ড চেম। এইবাৰ কেনে লাগিছে? ভালেই লাগিছে। কি কৰিলা? কেতিয়া আহিছে? এইমাত্ৰ আহিছোঁ, এতিয়া ঘূৰিছোঁ, অকণমান ঘূৰিম। মৰাণ কলেজৰ ছাত্ৰী নে? হয়। কেনে লাগিছে সৰস্বতী পূজা? ভালেই লাগিছে। কি দেখিলা, কি কৰিলা? এতিয়া মোৰ লগত আহিছে, বাকী আনকালতকৈ ভাল হৈছে। মানে 3 বছৰ হ'ল। দেৱী আৰাধনা কৰিলা? কৰিলোঁ।
ভাস্বতী বৰুৱা। কেনে লাগিছে মৰাণ কলেজৰ সৰস্বতী আজি পূজা? ভালে লাগিছে, ইমান ধুনীয়াকে সজাইছে আৰু কলেজত এটা পবিত্ৰ দিন। ভালে দেৱী লাগিছে। আৰাধনা কৰিলা নে? হয়, কৰিলোঁ। যথেষ্ট ভাল হৈছে। আমি আগৰ পৰা প্ৰচেষ্টা কৰি আহিছোঁ, কালিৰ পৰা আমাৰ প্ৰচেষ্টা চলি আছে। কালি ৰাতি আমি সকলো কাম বন কৰি আজি সকলো ছাত্ৰ ছাত্ৰী আহিছে, ভাল লাগিছে। সকলোৱে মিলা প্ৰীতিৰে আহিছে, মানে আগত ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকলো আহিছে। আমি মানে মিলা প্ৰীতিৰ যে এটা আমিভাৱ গঢ় লৈ উঠিছে। সকলোৱে আহিছে, প্ৰসাদ খাইছে, সেৱা জনাইছে সৰস্বতীৰ ওচৰত। তাকে কামনা কৰিছোঁ, সকলোৱে পঢ়া পাতি যাতে ভালে হওক তাকে কামনা কৰিছোঁ। ধন্যবাদ। তুমি মৰাণ কলেজৰ ছাত্ৰী, হয়। কেনেকৈ হৈছে সৰস্বতী পূজা? ভালে আহিছে এতিয়া ষ্টুডেণ্টবোৰ। দেৱী পূজা কৰিলা? দেৱী পূজা কৰিলোঁ, ধূপ জ্বলালোঁ, তাৰপিছত সেয়াই আৰু। কি বিচাৰিলা? সেয়াই আৰু পঢ়া শুনাত যাতে আগুৱাই নিব পাৰে আৰু সেইটোৱে। মৰাণ কলেজৰ এই পূজাৰ পৰিৱেশটো কেনে পাইছে? ঠিকেই, ভালেই আহিছে, সমাগম হৈছে ল'ৰা ছোৱালীবোৰ লাহে লাহে। সেয়াই আৰু চবেই দেৱী আৰাধনা ল'বলৈ যাতে পঢ়া শুনা আগুৱাই নিব পাৰে আৰু।